Dear student, welcome to my YouTube channel. 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত OMR এনসাৰ শীট থাকিবনে নাই এই বিষয়ে ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডে এটা স্পষ্টীকৰণ দিছে। ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডে আছেক বোর্ডৰ অফিচিয়েল ওয়েবসাইটত এই বিষয়ে এখন নোটিস আপলোড কৰিছে। ইয়াতে মই দেখুৱাব বিচাৰিছো এইখন হৈছে অফিচিয়েল নোটিস। এই নোটিছত কিন্তু স্পষ্টকৈ লিখিছে যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত OMR এনসাৰ শীট নাথাকে। কিন্তু ইয়াতে এটা প্ৰশ্ন আছে যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত OMR এনসাৰ শীট নাথাকে, কিন্তু ইয়াতে MCQ থাকিব পাৰে। Yate কোৱা হৈছে it is clarified that the board has no immediate plan to introduce OMR answer sheets in ASA's final examinations of 2026. অৰ্থাৎ ইয়াতে কৈছে যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত OMR answer sheet নাথাকে। অর্থাৎ স্ক্রিনত দিয়া এনেকুৱা ধৰণৰ OMR এনসাৰ শীট 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত নাথাকে। OMR এনসাৰ শীটত কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলে বাবুল কৰিব লাগে, তাত কিন্তু এনসাৰ লিখিব নালাগে। কেৱল মাত্ৰ যিটো অপচন শুদ্ধ হ'ব তাত কেৱল মাত্ৰ বাবুল কৰিলে হৈ যায়। ইয়াতে এটা প্ৰশ্ন হৈছে যে ইয়াতে কৈছে যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত OMR এনসাৰ শীট নাথাকে। ইয়াতে কিন্তু কোৱা নাই যে 2026 বৰ্ষত MCQ নাথাকে। ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছে যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত MCQ থাকিব পাৰে, কিন্তু OMR এনসাৰ শীট নাথাকিব পাৰে। অর্থাৎ OMR শীটত যিদৰে বাবুল কৰিব লাগে সেই বাবুল কৰা অপশনটো নাথাকিব, কিন্তু তাতে MCQ থাকিব পাৰে আৰু সেই MCQ কেৱল মাত্ৰ উত্তৰ লিখিলে হৈ যায়। সেইকাৰণে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটা অনুৰোধ যে তোমালোকে MCQ লগতে সলভ কৰি চাবা। MCQ থাকিব পাৰে, কাৰণ এইটো নোটিছত ইয়াতে কত লিখা নাই যে MCQ নাথাকে। ইয়াতে কেৱল মাত্ৰ OMR এনসাৰ শীটৰ কথা কৈছে। এই বিষয়ে যদি পিছলৈ কিবা নোটিছ আহে তেতিয়াহ'লে তোমালোকে একমাত্ৰ আসাম পিচ নিউজ 3 এই চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।